আজি যেটো আমাৰ দলপতি সভাপতি ডাঙৰীয়াই কৈছে আমি অসমত এতিয়া প্ৰায় 80-90টা মান ল্যান্ড কনফ্লিক্ট চলি আছে বুলি বিভিন্ন মাটিৰ লগত জড়িত বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে আৰু ইয়াৰ ভিতৰত যোৱা সময়ছোৱাত আমি দেখা পাইছিলো যে মিকিৰ বামুনি গ্ৰান্টত পাৱাৰ প্ৰজেক্ট লগাবলৈ জনজাতীয় লোকসকলক উচ্ছেদ কৰি তেওঁলোকৰ ৰায়তী যিখন অসম ৰায়ত এক্ট আছে ৰায়তী এক্টৰ পৰা তেওঁলোকৰ ছত্ত কাটি আগৰ জমিদাৰক তেওঁলোকৰ এটা সময়ত মাটি জমিদাৰৰ হাতত থাকে জমিদাৰৰ পৰা ভূমিহীনক দিয়াৰ চৰকাৰী নীতি থাকে সেই নীতি অনুসৰি যিসকলে ৰায়ত পাইছিলে ৰায়তী খতিয়ান পাইছিলে তেখেতসকলৰ পৰা মাটিৰ ছত্ত এই বিজেপি চৰকাৰে কাটি পুনৰ জমিদাৰৰ হাতত দিছিলে মৌজাদাৰৰ হাতত দিছিলে আৰু জমিদাৰৰ পৰা চৰকাৰে সেই মাটিৰ বাবে জমিদাৰক ক্ষতিপূৰণ দি পেলাই ৰায়তসকলক বঞ্চিত কৰি পেলাই ভূমিপুত্ৰসকলক বঞ্চিত কৰি পাৱাৰ প্ৰজেক্ট লগাইছিল এই বিষয়ত বিধানসভাত আমি প্ৰশ্ন উত্থাপন কৰিছিলো যোৱা সময়ত কোনো উত্তৰ দিয়া নাই অনুৰূপ ঘটনা নামনি অসমত হৈ আছে পাৱাৰ প্ৰজেক্টৰ বাবে 2019 চনত একে ধৰণে মাটি দিয়া হৈছে আৰু অসমত বিভিন্ন অঞ্চলত যোৱা সময়ত আপোনালোকে দেখা পাইছে চৰকাৰে সিলেক্টিভলি উচ্ছেদ কৰে বুলি এটা অভিযোগ আহি আছে সেই গতিকে আমি যেটো যেনে ধৰণে হ'ব লাগে কাৰো প্ৰতি অবিচাৰ নকৰাকৈ অসমীয়াৰ স্বাৰ্থ নিশ্চয় সুৰক্ষিত হ'ব লাগিব আৰু যিসকল বিদেশী তেখেতসকলে মাটিবাৰী অসমত ল'ব নোৱাৰে হেতু নিশ্চিত কথা বাংলাদেশীয়ে অসমত মাটিবাৰী ল'ব নোৱাৰে হেতু নিশ্চিত কথা আৰু হেতু যাতে হয় আৰু অসমৰ জনগণৰ স্বাৰ্থ সুৰক্ষিত হয় তাৰ বাবে আমাক যেনে ধৰণে জাতীয় জীৱনৰ লগত জড়িত সকলে আমাক পৰামৰ্শ আগবঢ়াব আমি আগন্তুক সময়ত সেই অনুসৰি বিধানসভাত বিল উত্থাপন কৰিবলৈ যত্ন কৰিম এটোৱে আজি আপোনালোকক কলো ভাল কথা আপোনাক এই খবৰটো দিয়াৰ কাৰণে ধন্যবাদ জনাইছো কিন্তু আমি এটা কথাই কৈ আছিলো আপোনালোকৰ দুটামান চেনেলে আৰু মুখ্যমন্ত্ৰীয়ে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছিল যে মই উৎসাহ জনোৱাৰ ফলত এনেকুৱা হল দেৱব্ৰত হৈকিয়া সোণাপুৰৰ ৰক্তপাতৰ বাবে জড়িত বুলি আপোনালোকৰ সকলোবিলাক চেনেলক মই কি কৈছিলো সেইখিনি অনুগ্ৰহ কৰি বজাবলৈ আজি অনুৰোধ কৰিছো কাৰণ মই কৈছিলো যে আইন অনুসৰি হ'ব লাগে আইন অনুসৰি জাননী দিয়াটো জৰুৰী মুখ্যমন্ত্ৰী মহোদয় কৈছিল চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিবলৈ হলে কোনো জাননী নালাগে আৰু যোৱাকালি এই কথাবিলাকৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে সুপ্ৰিম কোৰ্টৰ কথালৈ সোণাপুৰৰ উচ্ছেদটো স্থগিত কৰিছে মুখ্যমন্ত্ৰীয়ে কৈ আছিল এতিয়া 3 দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত হৈ যাব যদি হৈ যায় উচ্চ ন্যায়ালয়ে কিয় বন্ধ কৰিলে আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব আৰু বিজেপি দলৰ যেটো গণতন্ত্ৰ ধ্বংস কৰা চৰিত্ৰ হেতু উদঙাই দিব লাগিব আৰু তেখেতসকলৰ ইতিমধ্যে মই কৈছোৱে পুনৰবাৰ মই আৰু দুহাৰিব নিবিচাৰো যে বহুত ক্ষেত্ৰত কিছুমান চেনেলে অসত্য বাতৰি দিয়ে যেনেকৈ এজন মানুহে সুইসাইড কৰিলে পঞ্চায়তৰ এজন মানুহে দুটামান চেনেলে তেওঁক ব্লেকমেইল কৰাৰ বাবে বুলি ওলাইছে সেই গতিকে এনেকুৱা ধৰণৰ নহওক সকলোৱে সচেতনভাৱে হওক মই সাংবাদিক মই ইয়াৰ উত্তৰ দিম ট্ৰাইবেল মই মাননীয় সাংবাদিক ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছো ট্ৰাইবেল বেল যে সময়ত গঠন হৈছিল তাৰ পূৰ্বৰে পৰা যদি সেই অঞ্চলত নন ট্ৰাইবেল মানুহ আছিলে তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে আৰু এই অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছিলে আৰু সেই গতিকে 1923 চনৰ পট্টা যেতিয়া ওলালে সোণাপুৰ কচুতলিত তাত কৈ থকা হৈছিল চৰকাৰীভাৱেও কৈ থকা হৈছিল যে ট্ৰাইবেল বেল্টৰ মাটিত নন ট্ৰাইবেল মানুহ আছে এই কথাটো অসত্য বুলি গম পাই পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি এই কথা দিছে মই ভাবো আপোনালোকে শুদ্ধ বাতৰি পৰিবেশন কৰিব যাতে যিসমূহ সংগঠনে ট্ৰাইবেল বেল্টত নন ট্ৰাইবেল আছে বুলি ভাবিছে ট্ৰাইবেল বেল্টৰ পূৰ্বৰ পৰাই চৰকাৰী নীতি নিয়ম অনুসৰি নন ট্ৰাইবেলৰ তাত অধিকাৰ আছে যিখিনি সেইখিনি হ'ব নতুনকৈ যদি ট্ৰাইবেল বেল্টত কোনো নন ট্ৰাইবেল আহে সেইসকলক আইনগত ব্যৱস্থা ল'ব লাগিব এই ক্ষেত্ৰত কোনো দ্বিধা নাই আৰু যিকিটা উদ্যোগৰ বিষয়ে 2018 চন 21 চন 22 চনত জনজাতীয় সংগঠনে উচ্ছেদ কৰিবলৈ দাবী জনাইছিল সেইকিটাক এতিয়াও উচ্ছেদ কৰা হোৱা নাই অনুৰূপ ধৰণৰ ঘটনা হৈছে হিলহাকু উচ্ছেদত কোৱা হৈছিল যে ডাঙৰ হোটেল বিলাকো উচ্ছেদ কৰি দিব কিন্তু এতিয়ালৈকে কোনো খবৰ নাই সাধাৰণ পৰিয়ালকেইটাক উচ্ছেদ কৰিলে চৰকাৰৰ সেই কাৰণেই কৈছো যে বৈষম্যমূলক নীতি এই নীতি গণতন্ত্ৰৰ বাবে শুভ নহয়